আমি কাকো সংস্থাপিত কৰাৰ কথা নুঠে। চৰকাৰী মাটি আমি কাকো আবলটনো দিয়া নাই। গৰুখুটিৰ পৰা আমি উচ্ছেদ কৰিছোঁ। মানুহবিলাক চেডেলি ভেডেলি হৈছে, কোনোবা ছয়গাঁৱৰ ফালেও গৈছে, কোনোবা আঁতৰি গৈছে, কোনোবা 2-4টা দৰঙতো আহিছে। য'ত বহিছে তাতোতো কোনো শান্তিৰ কথা নুঠে যেতিয়ালৈকে স্থায়ী মানুহ বুলি প্ৰমাণ নহয়। মই বিষয়টো নাজানো ইমান ভাল কৰি, কিন্তু মোৰ এটাই কথা যে LACৰ ফালৰ পৰা আমি নাগৰিকত্ব সম্পূৰ্ণ প্ৰক্ৰিয়াটো নোহোৱাকৈ আমি কাকো মাটিৰ আবলটন দিব নোৱাৰোঁ। নাগৰিকত্বটো চাই পেলাইহে আমি আবলটন দিব পাৰিম। আজিও তেজপুৰত এতিয়া উচ্ছেদ চলি আছে, মানে দৰঙতো আছে। মানে টোটেল আপোনালোকক মই কওঁ যে অসমত প্ৰায় 20 লাখ বিঘামান মাটি আমাৰ এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰিলোঁ। এতিয়া আজি তেজপুৰত আছে, 2 এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়। গতিকে এখন ডিষ্ট্ৰিক্ট বা 2খন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে। সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকিম। ঘাইপথটো এতিয়াতো 4 লেন হ'ব, গতিকে এইবিলাকতো নিজেই উঠি যাব। বাইপাছটো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথতে আছে, হৈ যাব। আৰু 4 লেন হোৱাৰ লগে লগে ঘাইপথৰ দুইফালে যিমান এনক্ৰচমেণ্ট আছে নিজে নিজেই উঠি যাব। আমি কাকো সংস্থাপিত কৰাৰ কথা নুঠে। চৰকাৰী মাটি আমি কাকো আবলটনো দিয়া নাই। গৰুখুটিৰ পৰা আমি উচ্ছেদ কৰিছোঁ। মানুহবিলাক চেডেলি ভেডেলি হৈছে, কোনোবা ছয়গাঁৱৰ ফালেও গৈছে, কোনোবা আঁতৰি গৈছে, কোনোবা 2-4টা দৰঙতো আহিছে। য'ত বহিছে তাতোতো কোনো শান্তিৰ কথা নুঠে যেতিয়ালৈকে স্থায়ী মানুহ বুলি প্ৰমাণ নহয়। মই বিষয়টো নাজানো ইমান ভাল কৰি, কিন্তু মোৰ এটাই কথা যে LACৰ ফালৰ পৰা আমি নাগৰিকত্ব সম্পূৰ্ণ প্ৰক্ৰিয়াটো নোহোৱাকৈ আমি কাকো মাটিৰ আবলটন দিব নোৱাৰোঁ। নাগৰিকত্বটো চাই পেলাইহে আমি আবলটন দিব পাৰিম। আজিও তেজপুৰত এতিয়া উচ্ছেদ চলি আছে, মানে দৰঙতো আছে। মানে টোটেল আপোনালোকক মই কওঁ যে অসমত প্ৰায় 20 লাখ বিঘামান মাটি আমাৰ এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰিলোঁ। এতিয়া আজি তেজপুৰত আছে, 2 এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়। গতিকে এখন ডিষ্ট্ৰিক্ট বা 2খন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে। সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকিম।